শীঘ্ৰে কংগ্ৰেছত যোগদান কৰিব অখিল গগৈয়ে। কংগ্ৰেছত যোগদান কৰিয়ে সভাপতিৰ দায়িত্ব ল'ব অখিলে। ইতিমধ্যে হোমৱৰ্ক সম্পূৰ্ণ কৰিছে অখিল গগৈয়ে। কিন্তু কেতিয়ালৈ কংগ্ৰেছত যোগ দিব গগৈয়ে? অখিল গগৈক লৈ প্ৰশান্ত ফুকনৰ মহাবিস্ফোৰণ। কিন্তু কিমান সঁচা প্ৰশান্ত ফুকনৰ ভৱিষ্যতবাণী? শীঘ্ৰে কংগ্ৰেছ দলত যোগদান কৰিব ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে। কংগ্ৰেছত যোগদান কৰিয়েই ভূপেন বৰাৰ পিছত সভাপতিৰ দায়িত্ব ল'ব অখিল গগৈয়ে। অখিল গগৈক লৈ এতিয়া এই ভৱিষ্যতবাণী কৰিছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। অখিল গগৈ আৰু কংগ্ৰেছ দলক তাচ্ছিল্য কৰি প্ৰশান্ত ফুকনে মন্তব্য কৰিছে যে অখিল গগৈয়ে নোযোৱালৈকে ভূপেন বৰাই কংগ্ৰেছৰ সভা আৰম্ভ নকৰে। যেতিয়ালৈকে অখিল গগৈ উপস্থিত নহয় তেতিয়ালৈকে বহি থাকিব লাগে কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই। আৰু ইতিমধ্যে কংগ্ৰেছ দলত যোগদান কৰিবলৈ যাৱতীয় সকলো হোমৱৰ্ক সম্পূৰ্ণ কৰি লৈছে অখিল গগৈয়ে। হয়তো সকলো ঠিকে থাকিলেই লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কংগ্ৰেছ দলত যোগদান কৰিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আৰু এতিয়া অখিল গগৈক লৈ এই ভৱিষ্যতবাণী কৰিছে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে। এই সন্দৰ্ভত প্ৰশান্ত ফুকনে কি মন্তব্য আগবঢ়াইছে সেয়া শুনি লওক। আৰু এইবিলাক কথা চব নাই। আজি ভূপেন বৰা ডাঙৰীয়া কেইদিনমান আছে আৰু অলপ দিনৰ পাছততো মই এইটো যি জানো যিটো বুজি পাইছোঁ অখিল গগৈটো কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব। আৰু এই ইলেকশ্যনৰ পাছত অখিল গগৈ ডাঙৰীয়া কংগ্ৰেছৰ প্ৰেচিডেণ্ট হ'ব। কংগ্ৰেছত তেওঁ জইন কৰি গোটেইখিনি তেওঁ হ'ব। কালি তেওঁ মিটিং চিটিং পাতি পেলাই চব ঠিক চেক কৰিছে। ৰাইজৰ দলৰ কালি যিখন মিটিং পাতিছে তাতে তেওঁ ভিতৰুৱাকৈ গোটেই কথাখিনি তেওঁ বুজাই পঢ়াই দিছে যে চাহ এতিয়া যদি আমি আৰু আশা পূৰণ হ'বলগীয়া হয় তেতিয়াহ'লে কংগ্ৰেছৰ লগত আমি মিতালি কৰিব লাগিব। এবাৰ যিটো ইলেকশ্যন হ'ল আপোনালোকে এটা কথা মন কৰক, যিটো ইলেকশ্যন হ'ল ইলেকশ্যনত যিটো কেম্পেইন যিটো কাম কৰিব লাগিছিলে ভূপেন বৰাই যিটো কাম কৰিব লাগিছিলে সেই কামটো কৰিলে মূৰৰ ঘাম মাটিত পেলাই সেইটো কাম কৰিলে অখিল গগৈয়ে ইন দি নেম অফ কংগ্ৰেছ। অখিল গগৈয়ে নোযোৱালৈকে মিটিং আৰম্ভ নকৰে। কংগ্ৰেছ সভাপতি বহি থাকে তাত। ভূপেন বৰা ডাঙৰীয়াই বৰভোজ পাতিবৰ কাৰণে তেওঁ ক'ত আছে, তেওঁৰ সক্ষমতা ক'ত, তেওঁৰ পৰিৱেশ ক'ত, সৃষ্টি কোনটো ইলেকশ্যনত হৈছিলে ক'ত? যদি তেওঁ তেনেকৈ মাংস টাংস কিনি থৈছিলোঁ, ফটকা চটকা যদি কিনি থৈছিলোঁ সেইবোৰ পিছত পেলাই দিবলগীয়া এটা অৱস্থা হৈছিলে আৰু হৈছে। আজি লাষ্ট ধাৰাবাহিক তেওঁ সভাপতি হোৱাৰ পাছৰ পৰা আপোনালোকে নিজে এবাৰ ভাবকচোন বাৰু। ইয়াতে বহি থাকে তেতিয়া এবাৰ চিন্তা কৰিব, এটা ইলেকশ্যনত এখন ছিটত তেওঁ জিকা নাই তেওঁ দিনত। তাৰমানে তেওঁক মই আজি ক'ব খুজিছোঁ যে নিজিকা সভাপতি বুলি যদি ৰেকৰ্ড কৰিব খোজে সেইজনে হ'ল সভাপতি। আৰু তেওঁ আজি এইবিলাক যিবিলাক কথা কৈছে এইবিলাক কথা নাই। এইবিলাক শেষ হ'ব তেওঁৰ দিন আজি 4 তাৰিখৰ পাছত তেওঁ কংগ্ৰেছৰ পৰা ৰিজাইন দিব লাগিব বা কংগ্ৰেছৰ পৰা তেওঁক আঁতৰাব। আৰু কংগ্ৰেছত মই যি দেখি বুজি গম পাইছোঁ যে অখিল গগৈ কংগ্ৰেছত জইন কৰি কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। এইবিলাক 4টা বাতি ঘটি একেলগে থাকিলে দুখ কাটাক লাগে। এইবোৰ দলৰ ভিতৰৰ কথা, আমি এইটো চম্ভালি ল'ম। সেইবিলাকত আপোনালোকে বেছি মাথা নামাৰিব। এইটো আমাৰ ভিতৰৰ কথা, আমি চব ঠিক কৰি ল'ম। কংগ্ৰেছৰ ইমান ডাঙৰ ডাঙৰ সংঘাত সেইবোৰ আপোনালোকে নেদেখে, কিন্তু এতিয়া আমাৰ এই এখন চিঠি দিছে। এইবিলাক ইমান ডাঙৰ 42 লাখ কৰ্মকৰ্তাৰ মাজত কেতিয়াবা এনেকুৱা ধৰণৰ 2-এটা কথা আছে। কিন্তু আপুনি ইয়াৰ পাছৰ যিখিনি পৰ্যায়ত, এইটো প্ৰথম পৰ্যায় আছে, দ্বিতীয় পৰ্যায়ত যদি ইয়াতকৈ ডাঙৰ সাংঘাতিক ঘটনা হয় বোলে নহয় আমি ইমানকেইজন মানুহে 10জন মানুহে ৰিজাইন দিলোঁ, তেতিয়া আপোনালোকে মোক সুধিব, তাৰ উত্তৰটো মই আপোনালোকক সুন্দৰভাৱে দিম।